আজি মই বনাম শুকান মাছ এয়া ছোৱালীৰ কাৰণে বনাই আছোঁ দুবাই কিচেনত। এটাই কিয় ওলাই আছে বুজিয়ে নাপালোঁ। শুকান মাছ ধুই মেলি ৰেডি কৰি লৈছোঁ আৰু ইফালে মছলা ৰেডি কৰি লৈছোঁ। পিঁয়াজ নহৰু ভাজি ৰেডি কৰিছোঁ। ধুনীয়াকৈ বেছিকৈ পিঁয়াজ নহৰু দি ভাজি লৈছোঁ আৰু এইফালে মছলাখিনি মিলাই পেলাইছোঁ। মোৰ ছোৱালীয়ে বহুত ভাল পায় শুকান মাছ, সেইকাৰণে বনাইছোঁ। অকণমান পানী দি দিলোঁ, মছলাখিনি ভালকৈ ভুনি লৈ তাৰপিছত মাছখিনি দিম আৰু বহুত টেষ্টি হয় এনেকৈ বনালে। পাৰ চৰাই নিচিনা বনালে শুকানকৈ পিঁয়াজ নহৰু বেছিকৈ দি এনেকৈ বনাব পাৰি আৰু। এতিয়া ভাজা হৈ গৈছে, এতিয়া মাছখিনি দি দিম। পিঁয়াজ নহৰু ভাজা হৈ গৈছে, এতিয়া মাছখিনি দি দিলেই বাচ। মাছৰ লগত অলপ সময় ভুলিব লাগিব। এতিয়াতো পানী চানী নিদিওঁ। এটা বিলাহী দিম সৰু চাই, একদম চিমত ভাজিম, একদম লাহে লাহে ভাজিম। পানী নোহোৱাৰ কাৰণে অলপ দেৰিকৈ ভাজিম, তেতিয়া খাবলৈ বহুত টেষ্টি হ'ব। লৰাই নহ'লে তলফালে পুৰি ধৰিব, লৰাই থাকিব লাগিব, বিলাহী দিম। এতিয়া দি দিম ধনিয়া পাত, বিলাহী এটা দি দিম সৰুকৈ। গ্ৰেভিটো থপথপীয়া হ'ব। এইফালে আছে মাছৰ মুড়িখন যোৱা ৰাতিখিনিও গৰম কৰি পেলালোঁ আৰু এতিয়া বিলাহীখিনি দি দিওঁ। অলপ ভুনা হৈ গৈছে, এতিয়া অলপ বিলাহী দি দিওঁ। এটা সৰু বিলাহী দিছোঁ, বেছি দিয়া নাই, খালি গ্ৰেভিখিনি থপথপীয়া হ'বলৈ আৰু। এতিয়া বিলাহীৰ লগত অলপ সময় ভাজিব লাগিব। লৰাই বেছি সময় নালাগে, পটককৈ হৈ যায়। আৰু এতিয়া হৈ গৈছে। ধনিয়া পাত আৰু কেঁচা জলকীয়া, ধনিয়া পাত নিদিওঁ, কেঁচা জলকীয়াটো লাগেই। শুকান মাছত ভাজা হৈয়ে গৈছে। ধনিয়া পাত নিদিওঁ। আপোনালোকে খাই ভাল পায়নে? ধনিয়া পাত আৰু কেঁচা জলকীয়া মইতো বহুত টেষ্টি পাওঁ। শুকান মাছ দি দিলোঁ। কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব দেই। এতিয়া অলপ সময় লৰালেই ধনিয়া পাত আৰু কেঁচা জলকীয়া চেণ্টটো সোমাই গ'লে বাছ আঞ্জাটো ৰেডি হৈ যাব। কেঁচা জলকীয়া একদম ভাতৰ লগত খাবলৈ যি টেষ্ট লাগে নহয় কি ক'ম আৰু। পানী আহি যায়, পানী আহি যায়। লৰাই আছোঁ, কেৰাহীটো লৰে এনেকুৱা হৈয়ে গৈছে। গতিকে ভাল লাগিছে, থেংক ইউ ফৰ ৱাচিং। কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব দেই। নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিৰ কাৰণে টাটা, বাই বাই। এয়া থাল ৰেডি, খামেই এতিয়া আৰু গৰম গৰম ভাতেৰে, বহুত টেষ্টি হয়।